নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3C কৰি আছো হয়নে ইয়াৰ কোৱেশ্চন নম্বৰ 1 2 3 4 সম্পূৰ্ণ হৈ গৈছে তোমালোকে চাব পাৰা ইয়াৰ আগৰ ভিডিঅ'ত ঠিক আছে আজি মই 5 নম্বৰৰ পৰা আৰম্ভ কৰিম 5 নম্বৰটো চোৱা 19472 সংখ্যাটো 6ৰে বিভাজ্য হয়নে নহয় আমাক পৰীক্ষা কৰিব কৈছে হয়নে পৰীক্ষা কৰিবলৈ ক'লে কি কৰিবা প্ৰথমতে আমি জানিব লাগিব যে 6ৰে বিভাজ্য হোৱা নিয়মটো কি বুলি কয় আমাক ইয়াৰ নিয়মটো কি হয় 6ৰে বিভাজ্য হোৱাৰ নিয়মটো কি আছিল আমাৰ প্ৰথমতে জানিব লাগিব হয়নে তো মই দেখাই দিছো ঠিক আছে তোমালোকে চাই ল'বা এটা চোৱা 7ৰে বিভাজ্য হোৱা নিয়মটো কি বুলি কয় এটা সংখ্যাৰ একক স্থানৰ অংকটো বাদ দি সংখ্যাটোৰ বাকী অংকটো আৰু এককৰ স্থানৰ অংকটোৰ দুগুণৰ পাৰ্থক্যটো 7ৰে বিভাজ্য হ'লে সংখ্যাটো 7ৰে বিভাজ্য হ'ব মানে কি বুজিছা যোনটো সংখ্যা দিয়া আছে তাৰ এককৰ ধৰি লোৱা এই অংকটো দিয়া আছে ঠিক আছে এই অংকটো দিয়া আছে একক কি হয় 3 মানে 3 বাদ দি ঠিক আছে 3 বাদ দি ধৰি লোৱা 47 হ'ল ইয়াতে চোৱা 474794 ঠিক আছে একক বাদ দিলোঁ মানে এককৰ লগত 3টো দুগুণ কৰি দিব লাগিব ইয়াতে কৈছে এককৰ স্থানৰ অংকটো দুগুণৰ পাৰ্থক্য মানে হৈছে মাইনাছ কৰিব লাগিব মাইনাছ কৰিব এনেকৈ কৰি গৈ থাকিব লাগিব যেতিয়ালৈকে আমি 7ৰে বিভাজ্য নহ'ব তেতিয়ালৈকে আমি কৰি গৈ থাকিব লাগিব এই সংখ্যাটো যিমান পাম 7488 তেতিয়া একক কি হৈছে 8 হয়নে তো মই কৰি দেখাই দিছোঁ তোমালোকক এতিয়া চোৱা 6ৰে বিভাজ্য হোৱা নিয়মটো কি কয় মই লিখি দিছোঁ ইয়াত তোমালোকে চাই ল'বা এতিয়া চোৱা 6ৰে বিভাজ্য হোৱা নিয়মটো হয়নে এটা সংখ্যা 2 আৰু 3 উভয়েৰে বিভাজ্য হ'লে সংখ্যাটো 6ৰে বিভাজ্য হয় বুলি আমি ক'ব লাগিব হয়নে কি হ'ব লাগিব 2 3 উভয়েৰে মানে দুইটাকে 2 আৰু 3য়ে দুইটাই হৰণ যাব লাগিব হয়নে যি সংখ্যা দিয়া থাকিব এই সংখ্যাটোৱে 2ৰে যাব লাগিব আৰু 3ও যাব লাগিব হৰণ তেতিয়া কি হ'ব সংখ্যাটো মানে 6ৰে বিভাজ্য হ'ব ঠিক আছে তো এটা সংখ্যা লৈছোঁ এক্সাম্পল লৈ লৈছোঁ এটা চোৱা মই যেনে ধৰি লৈছোঁ এটা 3252 হয়নে কি কৰিবা ফাৰ্ষ্ট 2ৰে যোৱা ফৰ্মুলাটো কি আছিলে 2ৰে বিভাজ্য হোৱা নিয়মটো কি আছিলে প্ৰথমতে আমি জানো যদি একক কি হ'ব লাগিব যদি 2 থাকে তেতিয়াহ'লে এইটো 2ৰে বিভাজ্য হয় তো দেখিছোঁ আমি 2 আছে একক হয়নে তো এইটো কি হ'ব 2ৰে বিভাজ্য হ'ব এতিয়া 3ৰ ক্ষেত্ৰত কি আছিলে 3ৰ ক্ষেত্ৰত যিহেতু আমি অংককেইটা এটা ভাঙি দিওঁ হয়নে ভাঙাৰ পিছত যোগফলটো যিমান পাম সেইটো হ'ব 3ৰে বিভাজ্য তো ভাঙি চাওঁ 2ৰে গৈ আছে অলৰেডি হয়নে তো 3 + 2 + 5 + 2 যোগ কৰিবা যোগফলটো যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে সংখ্যাটো 2 আৰু 3ৰে বিভাজ্য হয় বুলি ক'ব লাগিব কাৰণ 2ৰে অলৰেডি গৈ আছে কাৰণ এককটো যদি 2 হয় তেতিয়াহ'লে এইটো গম পাবা যে 2ৰে বিভাজ্য হয় হয়নে তো 3ৰ ক্ষেত্ৰত কি হয় অংককেইটা আমি এটা অংক ভাঙি পেলাই যোগফলটো চাব লাগিব হয়নে তো 5 10 12 হয়নে 12 তো 12ক 3য়ে বিভাজ্য হয় গতিকে কি হ'ব 6ৰে বিভাজ্য হয় ঠিক আছে 2 আৰু 3ৰে উভয়ে কৈছে হয়নে উভয় দুটা যদি বিভাজ্য হয় হয়নে 2ৰে গৈ আছে 3ৰে গৈ আছে সেইকাৰণে 6ৰে বিভাজ্য হয় ঠিক আছে এই সংখ্যাটো 6ৰে বিভাজ্য হয় বুলি ক'ব লাগিব সেম আমাৰ যোনটো কুৱেশ্যনত দিয়া আছে তোমালোকে চোৱা কুৱেশ্যনত দিয়া আছে আমাক 19472 সংখ্যাটো 6ৰে বিভাজ্য হয়নে পৰীক্ষা কৰা ঠিক আছে তো ইয়াত চাই ল'বা মই লিখি দিছোঁ কেনেকৈ কৰিবা এতিয়া চোৱা 2 ক্ষেত্ৰত চাবা প্ৰথমতে হয়নে কাৰণ দুইটাতে চাব লাগিব আমি 2 ক্ষেত্ৰত এইটো 2 ক্ষেত্ৰত এইটো গৈ আছে অলৰেডি হয়নে 2 ক্ষেত্ৰত গৈ আছে যিহেতু চোৱা লিখি ল'বা সংখ্যাটো হয়নে 2ৰে বিভাজ্য হয় নহয় চাব লাগিব আমি 19472 যিহেতু ইয়াত চোৱা 2ৰে বিভাজ্য হ'লে কি হ'ব লাগিব 2ৰে বিভাজ্য হ'লে কি হ'ব লাগিব এককটো কি হ'ব লাগিব 2 হ'ব লাগিব গতিকে চোৱা 2 ক্ষেত্ৰত কি হ'ব যিহেতু এই সংখ্যাটো 2ৰে বিভাজ্য হয় ঠিক আছে লিখি দিবা এইটো কি হৈছে কাৰণ একক কি আছে 2 আছে হয়নে 2ৰে বিভাজ্য হয় লিখিবা ঠিক আছে 2ৰে বিভাজ্য আৰু এতিয়া 3য়ে চাব লাগিব তো লিখি ল'বা 3ৰে বিভাজ্য হ'লে কি হ'ব লাগিব আমি অংককেইটা আমি যোগ কৰিব লাগিব হয়নে তো যোগ কৰিবা প্ৰথমতে ঠিক আছে তো 1 + 9 + 4 + 7 + 2 হয়নে তো চোৱা 10 14 হয়নে 14 এইফালে 14 16 চোৱা আমি কিমান পালোঁ এইটো 23 পাইছোঁ হয়নে 23 3ৰে বিভাজ্য ইয়াত কি হয় 3ৰে বিভাজ্য চাব লাগিব হয়নে 3ৰে বিভাজ্য যেহেতু 23 ওলাইছে হয়নে তেতিয়াহ'লে কি হ'ব 23 3য়ে বিভাজ্য নহয় হয়নে 3ৰে বিভাজ্য নহয় লিখিবা ঠিক আছে দুইটা বিভাজ্য হ'ব লাগিব ঠিক আছে অকল 2ৰে বিভাজ্য হ'লে নহ'ব দুইটাই বিভাজ্য হ'ব লাগিব ঠিক আছে তো আমি চালোঁ কি আমি দেখা পালোঁ যে ইয়াত 2ৰে বিভাজ্য হয় কিন্তু 3ৰে বিভাজ্য নহয় গতিকে কি হ'ব গতিকে লিখিবা 19472 সংখ্যাটো 6ৰে বিভাজ্য নহয় লিখিবা বিভাজ্য নহয় লিখিবা ঠিক আছে এইটো হৈছে আমাৰ 5 নম্বৰ
এনচাৰ ঠিক আছে লিখি ল'বা তোমালোকে ধুনীয়াকৈ কি হ'ব লাগিব প্ৰথমতে কৈ দিছোঁ মই প্ৰথমতে 2ৰে যাব লাগিব আৰু 3ৰে বিভাজ্য হ'ব লাগিব এতিয়া চোৱা 2ৰে বিভাজ্য হোৱা নিয়মটো জানো আমি আৰু 3ৰে বিভাজ্য হোৱা নিয়মটো জানো এইটো জানিব লাগিব ঠিক আছে আমি পঢ়ি আহিছোঁ এইবিলাক কৰি দিছোঁ তোমালোকে চাই ল'বা আগৰ ভিডিঅ'ত যোনে যোনে চোৱা নাই চাই ল'ব পাৰা ঠিক আছে এতিয়া আমি আহোঁ 6 নম্বৰটো কৰোঁ 6 নম্বৰটো চোৱা কি দি আছে চোৱা 6 নম্বৰটো আমাক কৈছে চোৱা বিভাজ্যতাৰ নিয়ম প্ৰয়োগ কৰি 46186 ঠিক আছে 4000 নহয় 46186 সংখ্যাটো হাতেৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰা ঠিক আছে কিহেৰে হাতেৰে বিভাজ্য হোৱা নিয়ম কৈছে লগতে হৰণটো কৰি দেখুওৱা হৰণ কৰি দেখুৱাবলৈ কৈছে ফলাফল শুদ্ধতা সত্যাপন কৰা ভেৰিফাই কৰিব কৈছে মই ঠিক আছে প্ৰথমতে কি কৰিব লাগিব এই সংখ্যাটো হাতেৰে বিভাজ্য হয় নে নহয় কৰিব কৈছে তাৰপিছত আকৌ এইটো হাতেৰে মানে হৰণ কৰি দেখাবলৈ কৈছে হৰণ কৰি ইয়াৰ সত্যাপন কৰিব কৈছে হয় নে নহয় ঠিক আছে তো মই কৰি দিছোঁ তোমালোকে চাই ল'বা ঠিক আছে চাই থাকা এতিয়া চোৱা হাতেৰে বিভাজ্য হয় নে নহয় প্ৰথমতে আমি জানিব লাগিব যে হাতেৰে বিভাজ্য হোৱা নিয়মটো কি কয় ঠিক আছে নিয়মটো আমি জানিব লাগিব প্ৰথমতে তো নিয়মটো চোৱা মই লিখি দিছোঁ তোমালোকক তো নিয়মটো চোৱা হাতেৰে বিভাজ্য হোৱা নিয়ম ঠিক আছে এটা সংখ্যাৰ একক স্থানৰ অংকটোক বাদ দি ঠিক আছে একক স্থানৰ অংকটো বাদ দি সংখ্যাটোৰ বাকী সংখ্যাটোৰ আৰু একক স্থানৰ অংকটোৰ দুগুণৰ পাৰ্থক্য মানে মাইনাছ কৰিব লাগিব ঠিক আছে বাকী থকা সংখ্যাবিলাক হাতেৰে বিভাজ্য হ'লে সংখ্যাটো হাতেৰে বিভাজ্য হ'ব মানে কি বুজিছা ইয়াত মানে এককটো বাদ দিব লাগিব ঠিক আছে এককটো বাদ দি বাকীবিলাক যিমান সংখ্যা আছে এই এককটোৰ লগত দুগুণ এটা সংখ্যা কৰি যিমান পাম ইয়াৰ পাৰ্থক্য কৰি দিব পাৰ্থক্য মানে হৈছে মাইনাছ কৰি দিব লাগিব ঠিক আছে এতিয়া মই এইটো এক্সাম্পল দি দিছোঁ ঠিক আছে এইটো কৰিব লাগিব প্ৰথমতে ঠিক আছে ইয়াক কৰিছোঁ প্ৰথমতে ঠিক আছে চোৱা চাই ল'বা এতিয়া চোৱা সংখ্যাটো লিখি লৈছোঁ মই ঠিক আছে লিখি লৈছোঁ এই 3 এটা আছিলে 47943 ঠিক আছে এতিয়া একক কি হয় 3 হয় 3 বাদ দিব লাগিব এতিয়া হয়নে থাকিলে কি তোমাৰ লিখা 4794 মানে পাৰ্থক্য কৰিব কৈছে আমাৰ এককৰ লগত দুগুণ কৰি দিব লাগিব দুগুণ ঠিক আছে এতিয়া কিমান হ'ব চোৱা এইটো কিমান হ'ব 6 হয়নে মানে 4794 ইয়াৰ লগত 6টো মাইনাছ কৰি দিবা ঠিক আছে তো 8874 ঠিক আছে কি পালা তুমি 4788 পালা হয়নে 4788 এতিয়া ইয়াক চোৱা ইয়াত লিখা 47 ইয়াক 8 হয়নে মাইনাছ এইটো 8টো দুগুণ কৰি দিব লাগিব একক কি হয় ইয়াৰ 8 হয় ইয়াৰ লগত দুগুণ কৰি পাৰ্থক্য কৰিব লাগিব হয়নে তো কিমান পাবা এইটো 16 মানে 16 মাইনাছ কৰিব লাগিব হয়নে তো 16 মাইনাছ কৰে ইয়াৰ লগত 478 ইয়াৰ লগত 16 মাইনাছ কৰিলে কিমান হ'ব তোমাৰ 26462 হয়নে 462 পালা এতিয়া চোৱা যেতিয়ালৈকে এইটো হাতেৰে বিভাজ্য নহয় তেতিয়ালৈকে আমি কৰি থাকিব লাগিব ঠিক আছে যেতিয়া এইটো হাতেৰে বিভাজ্য নহয় তেতিয়া একক কি হয় 2 হয় তো এতিয়া 2 বাদ দিব লাগিব 46 মাইনাছ 2 এককৰ লগত দুগুণ কৰিব লাগিব হয়নে দুগুণ কৰি আহি আছোঁ আমি তো 4 মাইনাছ কৰিলে কি হ'ব 42 হ'ব এতিয়া চোৱা 42 যিহেতু হাতেৰে বিভাজ্য হয় 7 6 42 হয় হয়নে এতেকে লিখিবা কি এতেকে 42 হাতেৰে বিভাজ্য হয় ঠিক আছে এতিয়া 42 যদি হাতেৰে বিভাজ্য তেতিয়াহ'লে সংখ্যাটো হাতেৰে বিভাজ্য হ'ব ঠিক আছে তো লিখিবা 47943 হাতেৰে এইটো কমা দিবা হাতেৰে বিভাজ্য আমি ক'ব লাগিব এইটো মই এক্সাম্পল দিছোঁ ঠিক আছে এনেকৈ আমি কুৱেশ্যনটো কৰিব লাগিব ঠিক আছে এইটো হৈছে আমাৰ এক্সাম্পল দিছোঁ মই এনেকৈ কৰি থাকিব লাগিব আমি যেতিয়ালৈকে হাতেৰে বিভাজ্য নহ'ব তেতিয়ালৈকে আমি কৰিয়ে থাকিব লাগিব ঠিক আছে তো এতিয়া আহোঁ কুৱেশ্যনটোলৈ এতিয়া চোৱা ইয়াত কি দিয়া আছে 46186 ঠিক আছে কৰি যাম এতিয়া আমি হয়নে চাই থাকিবা ভিডিঅ'টো প্ৰথমতে লিখি ল'বা সংখ্যাটো ঠিক আছে 46186 ঠিক আছে সংখ্যাটো লিখি ল'লোঁ মই হয়নে তো এতিয়া চোৱা ফাৰ্ষ্ট এককটো বাদ দিব লাগিব আমি হয়নে তো 4618 থাকিব মাইনাছ 6 ইয়াৰ লগত দুগুণ কৰিব লাগিব দুগুণ কৰি পাৰ্থক্য কৰিব লাগিব হয়নে তো চোৱা কিমান হ'ব 6 দুগুণ 12 12 মাইনাছ কৰা ইয়াৰ পৰা কিমান হ'ব 12 মাইনাছ কৰা 4618 12 মাইনাছ কৰি দিয়া ইয়াৰ পৰা এইটো 6 নামি আহিব 064 হয়নে 4606 এতিয়া চোৱা ইয়াৰ একক কি হয় 6 যদি হাতেৰে বিভাজ্য নহয় 460 হয়নে 460 লিখিব লাগিব তেতিয়া আমি 6টো দুগুণ কৰিব লাগিব 6 দুগুণ কৰি লিখিব 12 হ'ব আকৌ চোৱা 460 ইয়াৰ 12 মাইনাছ কৰা 8 5ৰ পৰা 4 4 তো কি পালোঁ আমি 448 পালোঁ হয়নে 448 ইয়াততো চোৱা এতিয়া হাতেৰে বিভাজ্য নহয় তো 448 4 হ'ব মাইনাছ 8 ইজুকেল টু 8 × 2 হয়নে এতিয়া 16 হ'ব 16 মাইনাছ কৰি দিয়া 44 লগত 16 মাইনাছ কৰা তো কিমান হ'ব এইটো 14 ইফালে 3 2 28 তো 28 হ'ব এতিয়া চোৱা 28ক যিহেতু হাতে হৰণ যায় বিভাজ্য হয়
7 4 গুণ 28 গতিকে কি হ'ব এতিয়া লিখিবা এতিয়া বা যেহেতু লিখিলে হ'ব যেহেতু 28ক 7ৰে বিভাজ্য লিখিবা ঠিক আছে বিভাজ্য এতেকে যদি 28ক 7ৰে বিভাজ্য তেতিয়াহ'লে সংখ্যাটো লিখি ল'বা 346186 7ৰে বিভাজ্য ঠিক আছে 7ৰে বিভাজ্য এটা হচ্ছে তোমালোকৰ এনসার ঠিক আছে এতেকে কি লিখিবা 46186 যোনটো সংখ্যা দিয়া আছে তোমালোকৰ 6 নম্বৰটোৰ 7ৰে বিভাজ্য হয় বুলি লিখিব লাগিব আমি ঠিক আছে আৰু আমাক কৈছে হৰণ কৰি ফলাফলৰ উদ্ধতা সত্যাপন কৰা বুলি কৈছে হয়নে মানে হৰণ কৰি দেখাব লাগিব আমি তো চোৱা প্ৰথমতে এটা হৰণ কৰিবা কি কৰিব লাগিব হৰণ আকৌ লিখিবা ঠিক আছে হৰণ কৰিব লাগিব যেটা আমাক ভেৰিফাই কৰিব কৈছে বা সত্যাপন কৰিব কৈছে তো লিখিবা হৰণ 46186 ঠিক আছে হৰণ কৰিবা 7 তো 7 6 গুণ 42 হয় হয়নে 7 6 গুণ 42 ঠিক আছে তো মাইনাস কৰা এতিয়া 7 6 গুণ 42 4 নামি আহিব 186 হয়নে আকৌ চোৱা কি যাব আকৌ এইটো চোৱা 7 5 গুণ 35 7 6 গুণ 42 7 5 গুণ 35 হয়নে 35 হয় তো মাইনাস কৰা ঠিক আছে মাইনাস কৰি চোৱা 6 হয়নে 8 6 ঠিক আছে এতিয়া আকৌ কি যাব 8 7 গুণ 56 7 9 গুণ 63 7 9 গুণ 63 হয় হয়নে তো আকৌ চোৱা এইটো কিমান নামি আহিব 5 7 8 গুণ 56 সেইটো চোৱা যেহেতু 0 হৈ গ'ল হয়নে গতিকে এইটো আমি সত্যাপন কৰিলোঁ ঠিক আছে যদি 0 পালে গম পাবা যে এইটো শুদ্ধতা হয় মানে শুদ্ধ হয় মানে ঠিক আছে 0 পালে সেই অংকটো কি হৈছে 0 হৈছে ঠিক আছে ভাগশেষ হৈছে 0 হৈছে তাহলে এইটো সত্য হয় আমাৰ কৰাটো ঠিক আছে এইটো শুদ্ধতা কৰিব কৈছে সত্যাপন কৰিব কৈছে এইটো হৈছে তোমালোকৰ 6 নম্বৰটো ঠিক আছে চাই ল'বা তোমালোকক কৰি দিছোঁ মই 6 নম্বৰটো এইটো হৈছে 6 নম্বৰটো প্ৰথমটো হৈছে আমাক হাতেৰে বিভাজ্য হয় নহয় পৰীক্ষা কৰিব কৈছিলে কৰিলোঁ আমি হয়নে ইফালটো নিলিখিবা এইটো মই তোমালোকক মাইনাছ কৰি দেখাইছিলোঁ ঠিক আছে এইফালটো চাবা এইটো চোৱা ফাৰ্ষ্ট কি কৰিবা এককৰ যোনটো একক আছে সংখ্যাটোৰ এককটো বাদ দি মানে এককৰ লগত দুইটো মানে দুগুণ কৰি দিবা এককক দুগুণ কৰি যোনটো থাকিব এককক বাদ দি এককটোৰ বাদ দি যোনটো সংখ্যা থাকিব তাৰ লগত মাইনাছ কৰি দিব লাগিব সেম যিমান পাবা এককটো বাদ দিব লাগিব ঠিক আছে বাকি যিমান থাকিব তাৰ লগত এককটো দুগুণ কৰি মাইনাছ কৰি দিব লাগিব কৰিছোঁ কেতিয়ালৈ কৰিব লাগিব যেতিয়ালৈকে হাতেৰে বিভাজ্য নহয় চাবা হাতেৰে বিভাজ্য যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি কৰিয়ে থাকিব লাগিব ঠিক আছে তাৰপিছত আকৌ সত্যাপন কৰিব কৈছে মানে হৰণ কৰিবা হৰণ কৰি দেখিবা তোমালোকে গ'লে মানে চাবা মানে হাতেৰে বিভাজ্য হ'লে চাবা যে এইটো 0 ওলাবই ঠিক আছে সত্যাপন হ'বই ঠিক আছে এইটো হৈছে তোমালোকৰ 6 নম্বৰটো এতিয়া 7 নম্বৰটো কৰোঁ চ' ইয়াত চোৱা 7 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ 8ৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰা ঠিক আছে তো সংখ্যাকেইটা দিয়া আছে 64120 39062 7064 429113 ঠিক আছে সংখ্যাকেইটা দিয়া আছে আমাক এতিয়া প্ৰথমতে কি জানিব লাগিব আমি 8ৰে বিভাজ্য হোৱাৰ নিয়মটো কি আছিল আমাৰ হয়নে 8ৰে বিভাজ্য হোৱাৰ নিয়মটো কি আছিল তো মই লিখি দিছোঁ তোমালোকে চাবা তো লিখি দিছোঁ চোৱা 8ৰে বিভাজ্য হোৱা নিয়ম এটা সংখ্যাৰ ঠিক আছে চাই ল'বা এটা সংখ্যাৰ একক দশক আৰু শতক স্থানৰ অংক তিনিটাই ঠিক আছে তিনিটাই গঠন কৰা সংখ্যাটো 8ৰে বিভাজ্য হ'লে সংখ্যাটো 8ৰে বিভাজ্য হ'ব কি কৈছে আমাক এটা সংখ্যাৰ যদি একক দশক আৰু শতক স্থানৰ অংক তিনিটাই কৈছে হা একক দশক শতক হ'ব লাগিব তিনিটাই গঠন কৰা সংখ্যাটো 8ৰে বিভাজ্য হ'লে সংখ্যাটো 8ৰে বিভাজ্য হ'ব বুলি ক'ব লাগিব এতিয়া চোৱা এই সংখ্যাটো 25024 কি চাব লাগিব আমি একক চাব লাগিব ঠিক আছে দশক চাব লাগিব আৰু শতক চাব লাগিব একক দশক শতক হয়নে এই তিনিটা চাব লাগিব এতিয়া চোৱা 024 এই তিনিটা 8ৰে বিভাজ্য হ'লে মানে গম পাবা যে 8ৰে বিভাজ্য হয় সংখ্যাটো গুটিটো ঠিক আছে গতিকে এইটো যায় হয়নে ইয়াকো যায় 0কো যায় 7ৰে 24কো যায় বিভাজ্য হয় 8ৰে ঠিক আছে কাৰণ 8 0 হয় আকৌ 0 হয় ঠিক আছে আকৌ 24ক 8ৰে যায় ঠিক আছে 8 3 গুণ 24 হয়নে বিভাজ্য হয় সেইকাৰণে এইটো সংখ্যা কি হ'ব তেতিয়াহ'লে 8ৰে বিভাজ্য হয় তো আমাৰ কুৱেশ্যনটো চাওঁ কি দিয়া আছে আমাক ঠিক আছে আমি চাব লাগিব একক তিনিটা চাব লাগিব হয়নে একক দশক শতক চাব লাগিব তো আমি মুখতে উলিয়াব পাৰিম হয়নে 7 নম্বৰটো চোৱা 3C কৰি আছোঁ আমি হয়নে 3C তো 64120 আমি কি চাব লাগিব একক দশক চাব লাগিব হয়নে এইটো একক দশক শতক তো আমি চাব লাগিব 120ক বিভাজ্য হয়নে নহয় 8ৰে হয়নে
তো হয়নে তো চাব লাগিব 8 × 8 8 5 × 40 গতিকে যায় হয়নে বিভাজ্য 8ৰে বিভাজ্য হয় এতেকে এই সংখ্যাটো 8ৰে বিভাজ্য হয় বিভাজ্য 8ৰে বিভাজ্য হয় 8ৰে বিভাজ্য হয় লিখিবা সো আকৌ চোৱা এটো 39062 ঠিক আছে 062 চাব লাগিব হয়নে 8ৰে বিভাজ্য হয়নে ইয়াক চাব লাগিব তো এইটো চোৱা কি হ'ব এইটো নহব হয়নে নহয় 8ৰে বিভাজ্য নহয় বিভাজ্য নহয় লিখিবা ঠিক আছে এটা এইটো চোৱা 64 গতিকে 064 আছে তো এইটো নিশ্চয় যাবই হয়নে 64 তিনটা চাব লাগিব একৰ একক 10 শতক 64 অলৰেডি যায় হয়নে 0 তো যাবই 8ৰে বিভাজ্য হয় লিখিবা ঠিক আছে এটা নেক্সট লাষ্টটো চাওঁ যেটো নাযাবই হয়নে দেখি পাইছো আমি 4 2 9 11 3 ঠিক আছে 113 যেটো 8ৰে বিভাজ্য নহয় বিভাজ্য নহয় ঠিক আছে বিভাজ্য নহয় এনেকৈ লিখি দিলে হৈ যাব ঠিক আছে 8ৰে বিভাজ্য নহয় এইটো হৈছে তোমালোকৰ 7 নম্বৰ এনসাৰটো ঠিক আছে এতিয়া 8 নম্বৰটো কৰো 8 নম্বৰটো চোৱা এতিয়া 8 নম্বৰটো চোৱা এটা সংখ্যা 9ৰে বিভাজ্য হোৱা নিয়মটো লিখা মানে 9ৰে বিভাজ্য হোৱা নিয়মটো লিখিব কৈছে আৰু কৈছে এই নিয়ম প্ৰয়োগ কৰি 568934 সংখ্যাটো 9ৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰা ঠিক আছে কি কৈছে আমাক চোৱা প্ৰথমতে 9ৰে বিভাজ্য হোৱা নিয়মটো লিখিব কৈছে তাৰপিছত আকৌ কৈছে আমাক 568934 সংখ্যাটো 9ৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰিব কৈছে তো ফাৰ্স্ট আমি লিখিব লাগিব 9ৰে বিভাজ্য হোৱা নিয়মটো ঠিক আছে মই লিখি দিছো তোমালোকে চাবা যেটো 8 নম্বৰটো চোৱা আমাক কৈছিলে 9ৰে বিভাজ্য হোৱা নিয়মটো লিখিব কৈছিলে হয়নে তো লিখিলো মই 9ৰে বিভাজ্য হোৱা নিয়ম কি কৈছে চোৱা এটা সংখ্যাৰ অংককেইটাৰ যোগফলটো 9ৰে বিভাজ্য হলে সংখ্যাটো 9ৰে বিভাজ্য হ'ব যেনেকৈ আমি 3ৰে বিভাজ্য হোৱা নিয়মটো কৰি আছিলো আৰু 9 একে হয় সেম পৰীক্ষাত আহিব পাৰে তোমালোকে পঢ়ি ল'বা এইবিলাক ঠিক আছে পঢ়িব লাগিব আমি বহুত ইজি হয় তোমালোকে চাই ল'বা অকল মনত থলে হৈ যাব ঠিক আছে মই লিখি দিলো তোমালোকে চাই ল'বা এইটো কি হ'ব এটা সংখ্যাৰ অংককেইটাৰ যোগফলটো 9ৰে বিভাজ্য হলে সংখ্যাটো 9ৰে বিভাজ্য হ'ব অংক যিমানটো দিয়া আছে হয়নে অংক যিমানটা দিয়া আছে এটা যোগ কৰি যদি 9ৰে বিভাজ্য হয় তেতিয়াহ'লে বিভাজ্য হয় বুলি ক'ব লাগিব যদি বিভাজ্য নহয় তেতিয়াহ'লে বিভাজ্য নহয় বুলি ক'ব লাগিব এটা চোৱা আমাৰ যেটো অংকটো দিয়া আছে এইটো হয়নে 568934 তো ভাঙি ল'বা 6893 প্লাস 4 হয়নে 6 5 11 11 19 19 9 19 9 28 28 এফালে 32 32 35 হয়নে 35 হ'ব গতিকে কিমান পাইছোঁ আমি 35 পাইছোঁ হয়নে যেহেতু 35ক 9ৰে বিভাজ্য নহয় হয়নে এতিয়া কি লিখিবা এতিয়া লিখিবা এতেকে লিখি দিবা যে সংখ্যাটো 568934 সংখ্যাটো 9ৰে বিভাজ্য নহয় মানে অংককেইটা যোগফলটো যিমান পাম সেইটো 9ৰে বিভাজ্য হ'ব লাগিব কিন্তু ইয়াত বিভাজ্য হোৱা নাই সেইকাৰণে বিভাজ্য নহয় বুলি লিখিবা ঠিক আছে বিভাজ্য নহয় লিখিবা হল এটা হৈছে তোমালোকৰ 8 নম্বৰটো ঠিক আছে এটা ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ল'বা চেনেলটো নটিফিকেশন ফাৰ্স্ট পাবৰ কাৰণে যেতিয়া এৰিম তেতিয়া তোমালোকে পাব পাৰা ঠিক আছে আৰু কোনটো বিষয়ত লাগে তোমালোকে কমেন্ট কৰি জনাবা কোনটো বিষয়ত লাগে তোমালোকে কৈ দিবা ঠিক আছে